শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে জানে যিহেতু লোকপিয়লৰ কাম চলি আছে, যদি এজন ব্যক্তিৰ দুখন ঠাইত ঘৰ থাকে তেতিয়াহ'লে তেওঁৰ চেঞ্চাছ কোন ঠাইত কৰা হ'ব, আজিৰ ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ এনেকুৱা বহু ব্যক্তি আছে যে কি তেখেতৰ দুখন ঘৰ থাকে, এখন ঘৰত পাৰ্মানেণ্ট আন এখন ঘৰ পাম বা তেনেকুৱা ধৰণে থাকে। এতিয়া চেঞ্চাছৰ জৰিয়তে প্ৰকৃত তথ্যটো যিহেতু বিচাৰিবৰ কাৰণে বিচৰা হৈছে আৰু ইয়াৰ পিছত ফেব্ৰুৱাৰী মাহত যিহেতু জনগণনা কৰা হ'ব, প্ৰত্যেকটো ঘৰৰে জনসংখ্যা কালেক্ট কৰা হ'ব, গতিকে কোনোবা এজন ব্যক্তিৰ যদি দুখন ঘৰ আছে, এটা নিৰ্দিষ্ট সমষ্টিতে হওক বা বেলেগ বেলেগ ঠাইতে হওক বা বেলেগ বেলেগ জিলাতে হওক, তেতিয়াহ'লে তেওঁৰ চেঞ্চাছ এখন ঘৰতে হ'ব। অৰ্থাৎ যেতিয়া গণনাকাৰী বিষয়াই আপোনালোকৰ ঘৰলৈ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে যাব, তেতিয়া আপোনালোকে এইটো সিদ্ধান্ত লৈ ল'ব যে কি আপোনালোকে কোনখন ঘৰত আপোনালোকৰ এই গণনাটো কৰাটো বিচাৰে। কাৰণ গণনাকাৰী বিষয়াজনে আপোনাৰ ঘৰত গৈ দুটা নম্বৰ দিব, এটা দিব বিল্ডিং নাম্বাৰ আৰু আনটো দিব চেঞ্চাছ হাউচ নাম্বাৰ, অৰ্থাৎ লোকপ্ৰিয় গৃহ নাম্বাৰ। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ফেব্ৰুৱাৰী মাহত যেতিয়া দ্বিতীয় পৰ্যায়ৰ এই গণনাৰ কাম আৰম্ভ হ'ব, তেতিয়া জনসাধাৰণৰ তথ্যবিলাক সংগ্ৰহ কৰা হ'ব। গতিকে জনসাধাৰণৰ তথ্য এখন ঘৰৰ পৰাহে সংগ্ৰহ কৰা হ'ব। যদি দুখন ঘৰৰ পৰা জনসাধাৰণৰ তথ্য সংগ্ৰহ কৰা হয়, তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ যিটো গাঁথনি উলিয়াবৰ কাৰণে চেষ্টা কৰা হৈছে তাত খেলি মেলি হ'ব। ধৰা হ'ল আপুনি এইখন ঘৰত 5জন ব্যক্তি থাকে, আকৌ আন এটা সমষ্টিত 5জন ব্যক্তি থাকে। গতিকে দুখন ঘৰতে যদি আপুনি চেঞ্চাছটো কৰে আৰু দুখন ঘৰতে যদি 5জন ব্যক্তিকৈ দিয়ে, তেতিয়াহ'লে কি হ'ব, এনেকুৱা ধৰণে বহুত ব্যক্তিয়ে যদি এই কামটো কৰে, তেতিয়াহ'লে জনসাধাৰণৰ আমাৰ যিটো আমাৰ পপুলেশ্যনৰ ক্ষেত্ৰত এটা বৃহৎ পাৰ্থক্য দেখা দিব। গতিকে আপোনালোকে সিদ্ধান্ত ল'ব যে কোনখন ঘৰত আপোনালোকৰ কৰিলে এই লোকপিয়লটো কৰিলে আপোনালোকৰ সুবিধা হয়, আৰু আপোনালোকে নিজাববীয়াকৈ এই গণনাকাৰী বিষয়াজনক জনাই দিব যে কি যিহেতু আপোনাৰ যদি দুখন ঘৰ থাকে, দুখন ঘৰতে গণনাকাৰী বিষয়া যাব। আপোনালোকে জনাই দিব যে কি আমি ইয়াতে যদিও থাকোঁ, আমাৰ আন এখন ঠাইত ঘৰ আছে, তাত আমি গণনাটো কৰিছোঁ। তেতিয়া লোকপিয়লৰ এই তথ্য সংগ্ৰহ কৰিবলৈ যোৱা ইনুমাৰেটৰজনে কি কৰিব, আপোনাৰ এইখন ঘৰত বিল্ডিং নাম্বাৰটো দেখুৱাব, কিন্তু ঘৰখন ভেকেণ্ট দেখুৱাব। আৰু যদি বৰ্তমান থকা ঘৰখনতে আপুনি এই তথ্যখিনি দিব বিচাৰে, তেতিয়াহ'লে কি হ'ব, আগৰ যিখন ঘৰ পুৰণা ঘৰখন, সেই ঘৰখনত যিজন ইনুমাৰেটৰ বা গণনাকাৰী বিষয়া যাব, তেওঁ তাত কি কৰিব, বিল্ডিং নাম্বাৰটো দিব আৰু সেই ঘৰখন ভেকেণ্ট দেখুৱাব। ভেকেণ্ট মানে খালী দেখুৱাব। অৰ্থাৎ আপোনাৰ দুখন ঘৰ, এখন ঘৰতহে তথ্য আপোনাৰ এণ্ট্ৰি হ'ল। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।